নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টোত আপোনালোকক মই বহুত দিনৰ পৰা বৰখিনি দেখাম বুলি কৈ আছিলোঁ। তো আজি বৰখিনি দেখাম। তো আজি আপোনালোকে ভিডিঅ'টো চাব, বৰৰ বিষয়ে কিছুমান কথা ক'ম আৰু মোৰ বৰখিনি কেনেকুৱা, কেতিয়া প্ৰেগনেণ্ট হৈছে, কেতিয়া পোৱালি দিব, আপোনালোকে কেতিয়া পোৱালি বুকিং কৰিব পাৰিব সেইটো কথা গোটেইটো ক'ম আৰু ব্লাড লাইনৰ গোটেই বিষয়টো ক'ম। ঠিক আছে। মোৰ ফাৰ্মখন লগতে এইপিনে লেচু এজোপা আছে, আপোনালোকক দেখাই দিছোঁ। এজোপা লেচু আৰু এইখিনিতে সেইখন মোৰ ফাৰ্মখন এনেকৈ সেইখন আপোনাৰ মোৰ ফাৰ্মখনৰ লম্বাই চৰাইটো মই আপোনালোকক এবাৰ কৈ দিওঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে। 15 ফুট এনেকৈ 15 ফুট আছে আৰু এনেকৈ আপোনাৰ 29 ফুট মানে 30 ফুটে আছে টোটেল। তো ভিডিঅ'টো এনজয় কৰক আপোনালোকে চাওক। চবতকৈ প্ৰথমে মই মোৰ ডাঙৰ ছাগলীকেইজনীৰ আৰম্ভ কৰিছোঁ। সিহঁতে এতিয়া বৰ্তমান দিনৰ 2টা বাজিছে আৰু ইহঁতক মই এতিয়া খাবলৈ কাৰণে দি থৈছোঁ। চাইলেজ আছে, চাইলেজৰ লগত চাপৰ মিক্স কৰি দিছোঁ। চাপৰ যোনদিনাখন মিক্স কৰি দিওঁ বা চাপৰ দিলে সন্ধিয়া সময়ত যিটো মাকৈটো আমি কম পৰিমাণে দিওঁ আৰু চাইলেজটো দিওঁ, আহঁত পাত দিওঁ, কঁঠাল পাত, কলপাত আমি সেনেকৈ দিওঁ। এতিয়া ইহঁতে 2-2.5 মাহৰ প্ৰেগনেণ্ট হয়। দুইজনী প্ৰেগনেণ্ট। এইও চাব পাৰে পেটটো লাহেকৈ নামি আহিছে, এইও সেনেকুৱাই অৱস্থা। তো মোৰ লগত এতিয়া বৰ্তমান ছাগলী আছে, ডাঙৰ ছাগলী মানে ডাঙৰ মানে 4-5জনী গাভিনী ছাগলী আছে আৰু 2জনী 4 মহীয়া 3.5 মহীয়া পোৱালি আছে। আৰু ইহঁতৰ ব্লাড লাইনৰ বিষয়ে অলৰেডি আগতে মই কৈছোঁৱেই। ইহঁতে আপোনাৰ লুকাছবাৰ্গৰ ব্লাড লাইনৰ হয়। এইজনী মোৰ জেনেৰেশ্যনত হয়। জেনেৰেশ্যনত আপোনাৰ 2nd জেনেৰেশ্যনৰ ছাগলী হয়। বাকী মোৰ ঠাইত গোটেইখিনি আপোনাৰ ফুল ব্লাডত আছে। এতিয়া আজি তাৰিখত গোটেইখিনি ফুল ব্লাডত আছে। এই ফুল ব্লাডত হয়। তাৰপিছত সিফালে আছে, সেইকেইটা মই দেখাম আৰু মই এবাৰ ভালকৈ দেখাই লওঁ। ইহঁতৰ বডি ৱেইট ক'বলৈ গ'লে এজনী ছাগলী আপোনাৰ আজি তাৰিখত যিজনী ছাগলী আপোনাৰ 60 to 65 কেজি আৰু সেইজনী 65 কেজি প্লাছ সেনেকুৱা ৱেইট আছে, বডি ৱেইট আছে। আৰু 2জনী ছাগলী মোৰ ঠাইত এবাৰহে পোৱালি দিছে। এবাৰ পোৱালি দিছে। এতিয়া নেক্সট টাইম কিন্তু 2nd টাইম প্ৰেগনেণ্ট হয়। আৰু 2nd টাইম প্ৰেগনেণ্ট হয়। এবাৰ কি দিয়ে, 2জনী এটাই পোৱালি দিছিলে, মাইকী পোৱালি দিছিলে। এই মতা পোৱালি দিছিলে। তো তাই পোৱালিটো বেচিলোঁ আৰু এই পোৱালিটো মই কাৰণ বাপেকৰ লগতে আকৌ ব্ৰিডিং হ'ব বুলি এই পোৱালিটো বেচি দিলোঁ। তাৰ জেগাত মানে বেলেগ আৰু ৰিকুৱাৰমেণ্ট বেলেগ আনিছোঁ আৰু। তো এতিয়া এই 2জনী মই আপোনালোকক কওঁ মানে 2nd টাইম প্ৰেগনেণ্ট আৰু 2nd টাইম প্ৰেগনেণ্ট। সিহঁতৰ দাঁত 6 দাঁত পূৰা কৰি সিহঁতে মানে 8 দাঁতে লগা হৈছে চাগে, বা লগালেই নেকি, মই চোৱা নাই, বহুত দিন হ'ল চোৱা নাই। তাৰপিছত ইহঁতৰ বাপেকৰ নাম মই কৈ দিওঁ। বাপেক আছিলে ইহঁতৰ, এই বাপেক আছিলে আপোনাৰ হিৰ' আৰু তাই যিজনী এইপিনে সেইজনী তাইৰ বাপেক আছে হেংকক। তাৰপিছত মই দেখাই আছোঁ এইখিনিতো এইকেইজনী। এইফালে আপোনালোকে এইকেইজনী চাব পাৰে। এইজনী আপোনাৰ 1st টাইম প্ৰেগনেণ্ট হয়। 1st টাইম প্ৰেগনেণ্ট আৰু তাইৰ বয়স 10 মাহমান হৈছে। বডি ৱেইট আপোনাৰ 45 কেজি প্লাছ আছে, বৰ্তমান 45 কেজি প্লাছ আছে। তাই 1st টাইম প্ৰেগনেণ্ট হয় আৰু তাৰ বাপেকৰ ব্লাড লাইনটো ক'ব বিচাৰোঁ মই। তাৰ বাপেকৰ নাম হৈছে বুলেট আৰু ইয়াৰ লুকাছবাৰ্গৰ ব্লাড লাইনৰ হয়। ঠিক আছে। তাৰপিছত এইজনী হৈছে আপোনাৰ এইজনী চাওক। তো এজনী হয় মোৰ ঠাইত আপোনাৰ 3.5 মাহৰ পোৱালি হয়, সৰু পোৱালি হয়, ফুল ব্লাড হয়। আপোনালোকে তাইৰ চাইজটো চালে গম পাই যাব। তাৰ নাকৰ ভেনটো সেইবিলাকখন চালে, কালাৰ চালে অলপমান অহাৰ পিছত পেলুষুত দিয়াৰ পিছত এতিয়া ছাগলীখিনি অলপমান সিহঁতকেইজনী পিছত অনা হৈছে, এইকে আৰু তাইকে পিছত অনা হৈছে। কাৰণ ফুল ব্লাডত ছাগলীখিনি গোটেইখিনি, কাৰণ যিটো মহাৰাষ্ট্ৰত যিটো ছাগলী পায় সেইটো ছাগলী যাতে আমাৰ অসমতো পায়, সেনেকুৱা কৰিবৰ কাৰণে মই কিছুমান জমা পুঞ্জি খৰচ কৰি পেলাই আপোনাৰ ফুল ব্লাডত আহিছোঁ। ঠিক আছে। ইয়াত চব ফুল ব্লাডে আছে। এতিয়া আপোনালোকে এইটো কথা নাভাবিব যেন মহাৰাষ্ট্ৰতহে যেন ফুল ব্লাড ছাগলী পাব, আমাৰ অসমত নাপায়, সেনেকুৱা নহয়। এতিয়া অসমতো আপোনালোকে ফুল ব্লাড পাব, খালি ইহঁতক জগিবলৈ দিয়ক। এবাৰ জগাৰ পিছত আপোনালোকে আৰামছে পাই যাব। তাৰপিছত মই লগতে কৈ দিওঁ ইহঁতৰ আপোনাৰ বাপেকৰ নাম হৈছে কিং। ইহঁতৰ চিচাৰ গড ফাৰ্মৰ পৰা আহিছে। গড ফাৰ্মখনৰ নামো কৈ দিছোঁ আপোনালোক, চিচাৰ গড ফাৰ্মৰ পৰা আহিছে। বাপেকৰ নাম হৈছে কিং। 1, 2, 3 এই 3জনী চিচাৰ গড ফাৰ্মৰ। 1, 2, 3 এই 3জনী চিচাৰ গড ফাৰ্মৰ হয় আৰু বাপেকৰ নাম কিং। ফুল ব্লাড হয় সিহঁতেও। ঠিক আছে। তো এতিয়া বৰ্তমান মোৰ ঠাইত চব ফুল ব্লাডতে ছাগলী আছে। ইফালে এইপিনে মোৰ মেলটো আপোনালোকে দেখিছে তাক, যিটো নাম আপোনাৰ ৰয় হয়, ফুল ব্লাড মেল হয় আপোনাৰ। এতিয়া আজি তাৰিখত সি 100 কেজি 95 to 100 কেজিৰ ভিতৰত ৱেইট আছে তাৰ। তো সেইটোৱে কৈছোঁ, যদি আপোনালোকে বৰ ছাগলী কৰোঁ বুলি ভাবে মোক কণ্টেক্ট কৰিব। কিন্তু এতিয়া কণ্টেক্ট কৰি ধৰক লাভ নাই বুলিয়ে কওঁ, কাৰণ ছাগলীখিনি জগিব দিয়ক। জগাৰ পিছত আপোনালোকে পাব, মতা পোৱালিখিনি পাব। মাইকী পোৱালি কিন্তু এতিয়া নাপায়। মাইকী পোৱালি কাৰণ মই ফিচাৰীটো পোতাৰ পিছত লাহে লাহে বহাম বুলি ভাবি আছোঁ। মাইকী পোৱালি এতিয়া সহজে আপোনালোকে নাপায়। আৰু ছাগলী অনাৰ পিছত ৱেডাৰ মেচিং কৰাটো বহুত টান কথা হয়।
50% আপোনাৰ মৰ্টেলিটি চান্স থাকে বহুত কষ্ট মত এটা যাই পেলাই ছাগলী ৱেডাৰ মেচিং হয় তো সেইকাৰণে বাহিৰৰ পৰা আনি আৰু নোখোৱাওঁ ছাগলী যিমান আছে তিমান ঘৰতে বনাবৰ কাৰণে চেষ্টা কৰিম মই মেলটো আমি সলাব লাগিব মেলটো আনি থাকিম মেল আনি থাকিম কিন্তু হ'লেও আমি মাইকী ছাগলী আৰু নানো মাইকী ছাগলী অলৰেডি হৈ গৈছে 8জনী মাইকী ছাগলী হৈ গৈছে 7জনী আৰু মোৰ সিখন ফাৰ্মতো আছে অলপমান তো ভালেমানখিনি হৈ গৈছে তো আমাক মাইকী ছাগলীও নালাগে তো ইমানেই আজি ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাগলী লাগিলেও কল কৰিব নম্বৰটো বা দি দিম কিন্তু আননেচেচেৰী কলবিলাকত নকৰিব কাৰণ তেতিয়া মানে কথা পাতিব পৰা নাযায় তেতিয়া বেয়া পোৱা পৰি হয় তো ইমানটো আজি ভিডিঅ'টো যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ থেংক ইউ